চাওক এইটো এটা আচৰিত কথা আপুনি এটা বস্তু তেওঁলোকক লক্ষ্য কৰিব প্ৰথমতে তেওঁলোকে বেপাৰ বাণিজ্য কৰিবলৈ আহে কাৰোবাৰ ঘৰত চাদৰ মেখেলা লাগিব নি কাৰোবাৰ ঘৰত মানে সৰু সৰু যিবিলাক বস্তু তেওঁলোকে সেনেকৈ ধৰণে গোটেই গাঁওখন গোটেই ছাইডটো চাই লয় আপোনালোকে আচৰিত পাব এই মিয়াসকল এনেকুৱা ধৰণে আহে মাছ লৈ আহে মাছৰ পোনা লৈ আহে তেওঁলোকে গোটেই চাই লয় য'তে খালী মাটি পাব তাতে তেওঁলোকে প্ৰথমতে আৰম্ভ কৰে এখন তিৰপাল লৈ বহায় তাৰপিছত আপোনালোকে চাওক লক্ষ্য কৰক কম সময়ৰ ভিতৰত এইকেইটা ঘৰ হৈছে এইটো কাৰণে তেখেতলোকে প্ৰথমতে লক্ষ্য কৰে তিৰপালৰ তলত কেনেকৈ বহিব পাৰোঁ তাৰপিছত লাহে লাহে জুপুৰি ঘৰটো কেনেকৈ বনাব পাৰোঁ তাৰপিছত লাহে লাহে এই অট্টালিকাবিলাক চব কম সময়ৰ ভিতৰত 5 বছৰৰ ভিতৰত এইবিলাক অট্টালিকা হৈছে কেনেকুৱা কিমান মাটি দখল কৰিলে তাতকৈ আৰু কিবা থাকে নেকি সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ দিবই লাগিব হাজাৰ ধন্যবাদ দিব লাগিব এনেকুৱা এজন মুখ্যমন্ত্ৰী যিজন মুখ্যমন্ত্ৰী ভোটৰ নাৰাখা চকীৰ গাদী কেতিয়াও চিন্তা কৰা নাই তেখেতে এটাই চিন্তা কৰিছে অসমীয়াৰ খিলঞ্জীয়াৰ কথা চিন্তা কৰিছে তেওঁ চিন্তা কৰিছে নিজৰ মানুহখিনি কেনেকৈ জীয়াই থাকিব পাৰে কিন্তু এইটো উচ্ছেদ বহুত আগত হ'ব লাগিছিল কিন্তু বহুত পলম হৈ গ'ল তথাপি যি কি নহওক তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ ষ্টাইলটো আপোনালোকে নিজে আজি অনুতাপ কৰক আপোনালোকে ফিল্ডত আহি অনুতাপ কৰক এইখিনিকে অসমৰ ৰাইজক অৱগত কৰিছোঁ